আমি গোৱালপাৰাত মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে। মাটিখিনি মই নিজে চাই গ'লো। অলপমান মাটি একুৱায়াৰ কৰিব লাগিব যাতে 4 লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি। সকলো ঠিকে থাকিলে এই বছৰ মানে 2025-26 নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম। মাটি ইয়াতে হ'ব, কিন্তু মাটিটো অকণমান 80 বিঘা মাটি আছে আৰু ৰাইজৰ পৰা 20 বিঘা ল'ব লাগিব। ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা ওলাব লাগিব। গতিকে তাতো অলপ মাটি ল'ব লাগিব 50 মিটাৰমান। সেইখিনি হ'লে প্লটটোত বাকী অসুবিধা নাই। তাপ শক্তি প্ৰকল্প এটা আপুনি আজি সেইটো কাৰণে এতিয়া যামহে। মাটিটো চাব এটা কি আছে নাই মই এবাৰ চেষ্টা কৰিছোঁ। কেনেকুৱা সেইটো যদি ইয়াত হয় তেতিয়াহ'লেতো পৰিৱেশটোৱে সলনি হৈ যাব। প্ৰায় 20-25 হাজাৰ কোটি টকাৰ ব্যয় হ'ব। 25 হাজাৰ 30 হাজাৰ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন ওলাব যদি হয়। কিন্তু কৰা ইমান সহজ নহয়। 20 হাজাৰ কোটি টকা পোৱাটো সহজ নহয়, কিন্তু অন্তত মই চাই যাওঁ মূৰত। তাৰ পৰা ফলাফলটো কেনেকুৱা? এতিয়া ফলাফল এইটোৱে হ'ব না, যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লেতো গোৱালপাৰা জিলাৰ পৰিৱেশটোৱে সলনি হৈ যাব।